নমস্কাৰ। পোনপ্ৰথমতে মই সকলোকে ইংৰাজী বৰ্ষৰ শুভেচ্ছা অভিনন্দন জ্ঞাপন কৰিছোঁ জিলা নেমচুৰ ফালৰ পৰা। আপোনালোকে জানে যোৱা 5টা বছৰ UPPL তথা প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত BTC পৰিষদখন চলিছিলে। প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যি ধৰণৰ কাম কাজ কৰিছিলে ইয়াৰ ওপৰত BTC বাসী সন্তুষ্ট নহয়। কিছুদিন পূৰ্বে যি পৰিষদীয় নিৰ্বাচন হৈ গ'ল, এই পৰিষদীয় নিৰ্বাচনত BPF দলক সংখ্যালঘু ৰাইজে যি ধৰণে উঠি পৰি লাগি ভোট প্ৰদান কৰিলে, নিৰ্বাচনৰ পূৰ্বে তথা নিৰ্বাচনৰ সময়ত যি ধৰণে BPF দলৰ প্ৰতিশ্ৰুতি দিছিলে, হাগ্ৰামা মহিলাই ডাঙৰীয়াই যি প্ৰতিশ্ৰুতি দিছিলে, এই প্ৰতিশ্ৰুতি চাই সংখ্যালঘু ৰাইজে দলে বলে ওলাই আহি তেখেতৰ দলক ভোট প্ৰদান কৰিলে। আজি সংখ্যালঘু ৰাইজে তেখেতৰ দলক 80% অধিক ভোট প্ৰদানৰ পিছতো যোৱাকালি যি CSB বোৰ্ডৰ তালিকা প্ৰকাশ পালে, এই তালিকাত এজনো সংখ্যালঘু মানুহৰ নাম আমি দেখিবলৈ নাপালোঁ। দুৰ্ভাগ্যজনক। এয়া আমি গৰিহণা দিছোঁ, বিজনী জিলা নেমচুৰ ফালৰ পৰা তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। অতি কম সময়ৰ ভিতৰত এই যি CSB মেম্বাৰৰ তালিকা আপোনালোকে প্ৰকাশ কৰিছে, ইয়াত সংখ্যালঘু মানুহৰ নাম এজন অন্তৰ্ভুক্ত কৰিব লাগে। কিছুদিন পূৰ্বে আপোনালোকে যি ধৰণে অৰুণোদয়ৰ ফৰ্ম গাঁৱে গাঁৱে আপোনালোকে দিলে, অৰুণোদয়ৰ আঁচনিক লৈ যি ধৰণে আপোনালোকে আচলতে প্ৰচাৰ কৰিলে, কিমানজনে অৰুণোদয় আঁচনি পালে? এই ফৰ্ম দিয়াৰ পিছত হিতাধিকাৰীসকলৰ মাজত খোৱা কামোৰা লাগিলে। দলৰ মানুহৰ মাজত এজনৰ ঘৰত দুটাকৈ ফৰ্ম আপোনালোকে বিলাই ল'লে। যিসকল দুখীয়া মানুহ তেওঁলোকে নাপায়, আপোনালোকৰ দলৰ মাজতে ভাগ বতৰা কৰি ল'লে। আজি কিমানজন হিতাধিকাৰীয়ে অৰুণোদয় আঁচনি পাবলৈ সক্ষম হ'লে আপোনালোকে গাঁৱে গাঁৱে সোমাই চাব। আগন্তুক যি বিধানসভা নিৰ্বাচন আহি আছে, এই নিৰ্বাচনৰ পূৰ্বে BTCত নতুনকৈ গঠন হোৱা তথা হাগ্ৰামা মহিলাই ডাঙৰীয়াৰ নেতৃত্বত যি চৰকাৰ চলি আছে, এই চৰকাৰে যি প্ৰতিশ্ৰুতি দিছিলে, প্ৰথম প্ৰতিশ্ৰুতি আছিলে তেখেতলোকে যি মাটিৰ পট্টা প্ৰদান কৰিব। 2026 চনৰ যি বিধানসভা নিৰ্বাচন আহি আছে, এই নিৰ্বাচনৰ পূৰ্বে মাটিৰ পট্টা প্ৰদানৰ বাবে আহ্বান জনাইছোঁ। অন্যথা সংখ্যালঘু ৰাইজে বুজি ল'ব লাগে যে অকল সংখ্যালঘু ৰাইজৰ ভোট লৈ যি পূৰ্বৰে পৰা ৰাজনীতি কৰি আহিছিলে, এই ৰাজনীতি এতিয়াও চলি আছে বুলি সংখ্যালঘু ৰাইজে বুজি ল'ব লাগে।